শ্ৰীজনগামৰ দৰকিনামাৰী গাঁৱত এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হোৱা বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা আৰক্ষী দলৰ ওপৰত আক্ৰমণ একাংশৰ। আক্ৰমণত বৰখোলা আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানসহ 4গৰাকী আৰক্ষী আহত হোৱাৰ লগতে আৰক্ষীয়ে ব্যৱহাৰ কৰা 4চকীয়া বাহনৰ ক্ষতিসাধন। ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়াসহ এতিয়া আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিযুক্ত দুজন বুদ্ধিশ্বৰ আৰ্য আৰু গুণধৰ আৰ্য। ঘটনাটো হল আমাৰ দৰকিনামাৰী গাঁৱৰ চিংৰিভেলৰ ৰাস্তা যেটো আছিল চিংৰিভেল ফেলাব লগা পঞ্চায়ত তৰফৰ পৰা সেক্ৰেটাৰী আৰু ভেণ্ডৰৰ হল কাম এইটো চাও চিতাৰ কাৰণে মোক দিছিল দায়িত্ব আৰু অলৰেডি মই 15 কমিটিৰ চেয়াৰমেন। সেই হিচাপত মই দিনত ট্ৰেক্টৰ মিলাব নোৱাৰো হালৰ সিজন জিজিবি লাগে ডাইৰেক্ট টাৰ্গেট দিছো যে তুমি জিজিবি এটা আৰু ট্ৰেক্টৰ দুখন লৈ আহিবা। আহি ৰাতি মাল ফেলাই আছো। মাল ফেলা যাওঁতে তাতে প্ৰতিবাদত ওলাল প্ৰথমত আপোনাৰ সুশান্ত আৰ্য, তেওঁৰ দেউতাৰ নাম হল ৰঞ্জিত আৰ্য আৰু পৱন বিশ্বাস, দেউতাৰ নাম হল ভানুৰাম বিশ্বাস আৰু মেম্বৰ দেৱজিৎ মণ্ডল, দেউতাৰ নাম হল হৰিপদ মণ্ডল। এইকেইজনে প্ৰতিবাদ কৰোঁতে আৰু 2-4জন আছিল, নামটা মই ইমান নাজানো। এই দুইজনে প্ৰতিবাদ কৰাৰ পিছত মেম্বাৰটা গুচি আহিল। গুচি অহাৰ পিছত মালটা যাই ফেলাব যাব তাকে গুৰুলা গুৰুলি ধৰি বৈধ বানাবি আর কি এই ধরনের প্রসেস কৰিছে। হোৱাৰ পিছত তো এবাৰ তাৰ পিছত হল কি তাৰ আগতে হল আপোনাৰ ট্ৰেক্টৰৰ ড্ৰাইভাৰে যেতিয়া মাল ফেলাব গেল তেতিয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰকে চাবি ঠাবি টানি গাড়ীৰ পৰা বন্ধ কৰি টানি মাৰি ড্ৰাইভাৰকো মাৰি চুচি টানি লৈছে। টানি লোৱা মানুহ হল ৰাম আৰ্য আৰু এই সুশান্ত আৰ্য আৰু লগত ৰামৰ পৰিয়ালো আছিল। সেইকেইজনে টানি লোৱাৰ পিছত যেতিয়া প্ৰশাসনৰ পৰা গেল পুলিচ যাওয়ার পিছতে বৈধ মারামারি হল। এই মেম্বারের গ্রুপটাই মেম্বারের বাপেও পুলিশক মারছে, আরক্ষীর উপরতো মারপিট করছে। মেম্বারের দেউতাই আরক্ষীক মারছে। কি কারণে আরক্ষীর উপর আপনাদের এই রাস্তার কামটো নতুন মেম্বারক দিবা লাগে। অলরেডি তেওঁৰ লগৰ বডি গঠন হয় না আৰু এইটো কামটো আছিল পুৰণা কাম। এই কামটো লৈ মাৰপিট হল। এই প্ৰশাসনক এটাই ধন্যবাদ জানাইছো যাতে উচিত তদন্ত লয়। ব্যুৰো ৰিপোৰ্ট, এনি ভাৰত 24।